নিশ্চয়কৈ যেহেতু আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমত উপস্থিত হ'ব আৰু তেওঁ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ বাবে ইয়াত উপস্থিত হ'বহি আৰু তাৰে এটা অন্যতম চৰকাৰী কাৰ্যসূচী হৈছে যে খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলিৰ যি অনুষ্ঠান সেয়া হৈছে এটা অন্যতম কাৰ্যসূচী আৰু এই মুহূৰ্তত যদি আমি আপোনালোকক দেখুৱাওঁ তেনেহ'লে আপোনালোকে চাব যে এয়া এক সুবিশাল এটা প্ৰকল্প কাৰণ এই যিটো প্ৰকল্প আপোনালোকে দেখিছে মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াত যিটো প্ৰেক্ষাগৃহ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে সেই প্ৰেক্ষাগৃহটোত ৫,০০০ লোকে একেলগে বহি তেওঁলোকে অনুষ্ঠান উপভোগ কৰিব পাৰিব এই যিটো মোৰ বাওঁফালে থকা প্ৰেক্ষাগৃহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে সেই প্ৰেক্ষাগৃহটোত ৫,০০০ লোক একেলগে বহি এক অনুষ্ঠান উপভোগ কৰাৰ লগতে ইয়াত যি লাইট আৰু সাউণ্ডৰ ব্যৱস্থা কৰা হৈছে সেয়া অত্যাধুনিক প্ৰযুক্তিৰ লাইট আৰু সাউণ্ডৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ ভিতৰত যিহেতু সম্পূৰ্ণৰূপে ডলবি সাউণ্ড ইয়াত লগোৱা হৈছে সেয়েহে ইয়াত তেওঁলোকৰ যি সাউণ্ডৰ ব্যৱস্থা খুব সুন্দৰভাৱে কৰা হৈছে ঠিক একেদৰে এই প্ৰেক্ষাগৃহটোৰ উপৰিও এই প্ৰকল্পটোত আছে এটা কনভেনশ্যন চেণ্টাৰ য'ত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ সমান্তৰালভাৱে আয়োজন কৰিব পৰা যাব আৰু তাত বিভিন্ন ধৰণৰ সভা বা বৈঠক বা এনেধৰণৰ কিছু তাত অনুষ্ঠিত কৰিব পৰা যাব ঠিক একেদৰে আমি যদি এই প্ৰকল্পটোলৈ যদি চাওঁ তেনেহ'লে ইয়াত এটা অতিথিশালাৰ ব্যৱস্থা কৰা হৈছে যদি কোনো VIP বা VVIP লোক আহে তেওঁলোকৰ যাতে থকাৰ সময়ৰ বাবে জিৰণি ল'ব পাৰে বা কোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যদি ইয়াতে অতিথি যদি আহে বা শিল্পী আহে তেওঁলোকৰ বাবেও ইয়াত ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত থাকিব পাৰে ঠিক একেদৰে ফুড কোৰ্টৰ ব্যৱস্থা কৰা হৈছে আৰু যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৫,০০০ লোকে একেলগে বহি এই প্ৰেক্ষাগৃহত এটা অনুষ্ঠান উপভোগ কৰিব পাৰিব সেয়েহে সেই ৫,০০০ লোক অহাৰ বাবে যিসমূহ বাহন হ'ব প্ৰয়োজন হ'ব সেই বাহনৰো ইয়াত যাতে ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবেও ইয়াত ব্যৱস্থা কৰা হৈছে মোৰ সোঁফালে থকা সেই দৃশ্য দিদমে আপোনালোকক দেখুৱাব এয়া চাওক হৈছে এটা মাল্টিলেভেল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে এই মাল্টিলেভেল কাৰ পাৰ্কিঙত আপোনালোকে প্ৰায় ৫০০খন বাহন একেলগে ইয়াত পাৰ্কিং কৰিব পৰা যাব আৰু এই যিটো সমগ্ৰ যিটো প্ৰকল্পটোৰ যি বিদ্যুৎ সেই বিদ্যুৎ কিন্তু সৌৰশক্তিৰ পৰা আহৰণ কৰা বিদ্যুতেৰেহে পৰিচালিত হ'ব কাৰণ ইয়াৰ মাল্টিলেভেল কাৰ পাৰ্কিঙৰ যি ওপৰ মহলা আপোনালোকে যদি চাই তেনেহ'লে তাত দেখিব বৃহৎ বৃহৎ ছ'লাৰ পেনেল তাত লগোৱা হৈছে যিসমূহ সৌৰশক্তি আহৰণ কৰা হ'ব সেই সৌৰশক্তিৰ দ্বাৰা এই প্ৰেক্ষাগৃহৰ লগতে সমগ্ৰ যিটো প্ৰকল্প এই বৃহৎ প্ৰকল্পটোৰ বিদ্যুৎ ইয়াৰ পৰাই যোগান ধৰা হ'ব ঠিক একেদৰে আপোনালোকে যদি চাই তেনেহ'লে বহুদিনৰ পৰা এটা অভিযোগ আছিল বা এটা অসুবিধা আছিল বা এটা অভাৱ আছিল বুলি ক'ব পাৰি আচলতে এটা অভাৱ আছিল যে ইমান ডাঙৰ এটা প্ৰেক্ষাগৃহৰ এটা অভাৱ আছিল য'ত ৫,০০০ লোকে একেলগে বহি একেলগে এটা অনুষ্ঠান তেওঁলোকে যাতে উপভোগ কৰিব পাৰে কিন্তু সেই সপোন বা সেই অভাৱ এতিয়া পূৰণ হ'বলৈ গৈ আছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে যে যিহে ডাঙৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ'লে চুবুৰীয়া মেঘালয়ত থকা যি USTM সেই USTMলৈ যাবলগীয়া হয় য'ত ৩,০০০ লোকে একেলগে বহি তাত উপভোগ কৰিব পৰা ব্যৱস্থা আছে কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সামাজিক মাধ্যমত সেই কথাটো কৈছে যে অসমতো বা গুৱাহাটীতো যাতে এনেধৰণৰ এটা সুবিশাল যাতে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব পৰা যায় যিটো প্ৰেক্ষাগৃহই এই যি অভাৱ সেই অভাৱ পূৰণ কৰিব পৰা যায় তাৰ বাবে তেওঁ পণ লৈছিল বুলি উল্লেখ কৰিছে আৰু তাৰ বাবে তেওঁ এই ৫,০০০ লোক একেলগে বহি এটা অনুষ্ঠান উপভোগ কৰিব পৰা এই সুবিশাল এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি তুলিছে যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে দেশৰ গৃহমন্ত্ৰীগৰাকী আজিৰ দিনটোত উপস্থিত হ'ব কালি যিহেতু উপস্থিত হোৱা কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁ আহিব নোৱাৰিলে তেওঁৰ হেলিকপ্টাৰ বা বিমানে উৰণ কৰিব নোৱাৰিলে সেইবাবে আজিৰ দিনটোত তেওঁ উপস্থিত হ'ব আৰু তাৰ পিছৰ যিটো অন্তিমটো কাৰ্যসূচী সেই অন্তিমটো কাৰ্যসূচী ইয়াতেই অনুষ্ঠিত হ'ব জ্যোতিপ্ৰসাদ আগৰৱাল আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত যি ধৰণৰ এই উৎসৰ্গা কৰা হৈছে এই প্ৰেক্ষাগৃহটো তেওঁ মুকলি কৰিব আৰু তাৰ পিছতে ৰাইজৰ বাবে এই প্ৰেক্ষাগৃহটো মুকলি হোৱাৰ পিছতে বিভিন্ন ইয়াতে অনুষ্ঠান ইয়াত আয়োজিত কৰিব পৰা যাব আৰু সমগ্ৰ যদি আপুনি পৰিৱেশটো চাই তেনেহ'লে দেশৰ গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ নিৰাপত্তাটো যথেষ্ট কটকটীয়া কৰি তোলা হৈছে সেয়া স্বাভাৱিক আৰু একেদৰে প্ৰশাসনৰ যিসকল লোক সকলো ইয়াত আছে যিহেতু এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব এই অনুষ্ঠানটো যাতে ৰাইজৰ বাবে সুন্দৰভাৱে হয় তাৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু আজিৰ যে এই অনুষ্ঠানটোত প্ৰায় ১,০০০ শিল্পীক আমন্ত্ৰণ কৰা হৈছে কাৰণ যিহেতু এটা সাংস্কৃতিক এটা প্ৰকল্প আৰু এই শিল্পীসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ বিভিন্ন অনুষ্ঠান ইয়াত পৰিৱেশন কৰা হ'ব আৰু একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্যৰ যি স্বাস্থ্য সেৱাত নতুন সংযোজন কৰিছিলে বন মেৰু ট্ৰান্সপ্লাণ্টৰ পৰা আদি কৰি বিভিন্ন যিসমূহ ৰোগ সেই ৰোগৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে ১০,০০০ ৰোগীক সক্ষম কৰি তুলিছে সেইসকল ৰোগীকো ইয়াতে
তেনেধৰণৰ কেইবাগৰাকীও ৰোগীক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু সেই 10,000 যিহেতু সংখ্যা অতিক্ৰম কৰিছে সেয়েহে সেয়াও উদযাপন কৰাৰ বাবে ইয়াক এটা অনুষ্ঠান থাকিব মুঠতে দেশৰ গৃহমন্ত্ৰীগৰাকীৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰি আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ যেতিয়া তেওঁ উপস্থিত হ'বহি তাৰ কিছু সময় পিছতে এই নিশ্চয়কৈ ধীৰাজ হাজৰিকা আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ কাষলৈ যাম আপুনি সেই স্থানৰ পৰিৱেশসমূহ আমাক দেখুৱাই যাব